নমস্কাৰ আসামীয়াৰ বুকৰ প্ৰথমটো ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে আনক্লিক লাইভ ইউটিউব চেনেল সো আমি আসামীয়াৰ বুকৰ প্ৰতিটো কোৱেশ্চনে আমি ডিসকাস কৰিবলৈ সাজু হৈছোঁ যেহেতু আগন্তুক কেডিৰি 3.0 আহি আছে বিভিন্ন কেইটা অসমৰ পৰীক্ষা আহি আছে আৰু এই কিতাপখনৰ জৰিয়তে আপোনালোকে বিভিন্ন এক্সামত সাজু হ'ব পাৰিব ঠিক আছে আপোনালোকৰ হাততো কিতাপখন আছে এই কিতাপখনৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে সবিশেষ আপোনালোকে আমাৰ এই চেনেলটোত পাব আৰু লগতে আপোনালোকে যদি আমাৰ বিশ্বাসী বন্ধু চেনেলটো চাইছে তেতিয়া আপোনালোকে গম পাইছে ইতিমধ্যে তাতে আমাৰ এডি 2.0 স্কিল টেষ্টৰ ক্লাছ হৈ আছে আৰু এইটো আমাৰ আনক্লিক লাইভ চেনেল যিসকলে আমাৰ প্ৰথম চেনেলটো চাইছিল এই চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিছোঁ সো প্ৰথমটো কোৱেশ্চন আছে when was Bengali language introduced in the school and court of Assam অসমৰ বিদ্যালয় আদালতত কেতিয়া বাংলা ভাষাৰ প্ৰচলন হৈছিল আগতে এটা কথা মন কৰিব অসমৰ বিদ্যালয় বা আদালতত বঙালী ভাষা প্ৰচলন হৈছিল কিমান চনত 1905 1836 1874 1857 চনটো হৈছে 1836 চনত অসমত আগতে বঙালী ভাষাৰ প্ৰচলন হৈছিল যেতিয়া ইংৰাজে বঙালীসকলৰ লগত সহযোগিতা কৰিছিল নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য ষ্টেট ফ্লাৱাৰ অফ আসাম অসমৰ ৰাজ্যিক ফুল কি আমি সকলোৱে জানো কিন্তু ইংৰাজী নামটো বহুতে নাজানো হয়নে অসমৰ ৰাজ্যিক ফুল হৈছে ফক্সটেল অৰ্কিড যাক আমি অসমীয়াত কওঁ কপৌ ফুল নেক্সট কোৱেশ্চন Which magazine was edited by Lakshminath Bezburua? Lakshminath Bezburuai কোনখন আলোচনী সম্পাদনা কৰিছিল এটি কিন্তু বহুতে নাজানো লক্ষ্মীনাথ বেজবৰুৱাই বাহি আসামবাণী অৰুণোদয় জোনাকী ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰটো হৈছে বাহি আলোচনী তেখেতে সম্পাদনা কৰিছিল নেক্সট কোৱেশ্চন Where is the চিত্ৰলেখা পাৰ্ক located চিত্ৰলেখা উদ্যান বা পাৰ্কখন ক'ত আছে তেজপুৰ শিলচৰ যোৰহাট ডিব্ৰুগড় চিত্ৰলেখা পাৰ্কখন ক'ত আছে চিত্ৰলেখা যিখন পাৰ্ক আছে সেইখন আছে তেজপুৰত ঠিক আছে নেক্সট কোৱেশ্চন Which of the following period was called as the dark age of Assamese language তলৰ কোনটো যুগক অসমীয়া ভাষাৰ অন্ধকাৰৰ যুগ বুলি কোৱা হয় অসমীয়া ভাষাৰ এটা যুগ আছিল যাক আমি অন্ধকাৰৰ যুগ বুলি ক'ব পাৰি কোনটো হ'ব 1948 প্ৰেজেন্ট 1836 1873 1906 1940 ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1836 পৰা 1873 লৈকে নেক্সট কোৱেশ্চন Which associations formed to enrich Assamese language and literature in 1888 1888 চনত অসম ভাষা আৰু সাহিত্য সমৃদ্ধ কৰিবলৈ কোনটো সংগঠন গঠন কৰা হৈছিল আসাম লেখক সভা আসামিজ সাহিত্য সভা জোনাকী যুগ অসমীয়া ভাষা উন্নতি সাধিনী সভা শুদ্ধ উত্তৰটো হৈছে অসমীয়া ভাষা উন্নতি সাধিনী সভা মনত ৰাখিবা 1888 চনত অসম ভাষা আৰু সাহিত্য সমৃদ্ধ কৰিবলৈ অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হৈছিল নেক্সট কোৱেশ্চন What is the name of the author of the poem বেদনাৰ উল্কা কবিতাটোৰ লেখকৰ নাম কি বেদনাৰ উল্কা যেটো কবিতা সেই লেখকটোৰ নাম কি সেই কবিতাটোৰ লেখকৰ নাম কি অম্বিকাগিৰি ৰায়চৌধুৰী লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী কমলাকান্ত ভট্টাচাৰ্য শুদ্ধ উত্তৰটো হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী নেক্সট কোৱেশ্চন Assamese language was originated from which prakrit অসমীয়া ভাষাৰ উৎপত্তি কোনটো প্ৰকৃতৰ পৰা হৈছিল অসমীয়া ভাষাৰ উৎপত্তি কোনটো প্ৰকৃতৰ পৰা হৈছিল কামৰূপ প্ৰাকৃত অৰ্ধমঘাট প্ৰাকৃত সুৰসেনী প্ৰাকৃত অপৰভংশ ইয়াৰ শুদ্ধ উত্তৰ হৈছে কামৰূপী প্ৰাকৃত নেক্সট কোৱেশ্চন Who was the first secretary of অসমীয়া ভাষা উন্নতি সাধিনী সভা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক কোন আছিল লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী শিৱৰাম শৰ্মা বৰদলৈ কমলাকান্ত ভট্টাচাৰ্য ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিৱৰাম শৰ্মা বৰদলৈ নেক্সট কোৱেশ্চন Who strongly opposed the introduction of Bengali language in the school college and court of Assam অসমৰ স্কুল কলেজ আৰু আদালতত বাঙালী ভাষা প্ৰৱৰ্তনৰ তীব্ৰ বিৰোধিতা কোনে কৰিছিল এটা কথা মন কৰিব অসমৰ স্কুল কলেজ আৰু আদালতত বাঙালী ভাষাৰ প্ৰৱৰ্তন তীব্ৰ বিৰোধিতা কোনে কৰিছিল গোপীনাথ বৰদলৈ লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ বৰুৱা কমলাকান্ত ভট্টাচাৰ্য ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কমলাকান্ত ভট্টাচাৰ্য নেক্সট কোৱেশ্চন দ্য আসাম ৰাইফলছ কাম আণ্ডাৰ হুইচ মিনিষ্ট্ৰী অসম ৰাইফলছ কোনটো মন্ত্ৰালয়ৰ অধীনত আহে অসম ৰাইফলছ আমাৰ কোনটো মন্ত্ৰালয়ৰ অধীনত আহে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ ঠিক আছে নেক্সট কোৱেশ্চন অঘৰী আত্মাৰ কাহিনী গ্ৰন্থখন কোনে লিখিছিল
আমি সকলোৱে জানো অঘৰী আত্মা কাহিনী কাৰ ৰচনা সৈয়দ আব্দুল মালিকৰ হয়নে মনত ৰাখিব যিবোৰ কোৱেশ্চন আমি ডিসকাস কৰিছো আগন্তুক আসামীয়া বুকৰ সিৰিজটো আমি আনকিড লাইভ চেনেলটোতে দিম আপোনালোকে সিৰিজটো কমপ্লিট কৰিব ভাল পাইছে নে কমেন্ট কৰিব ঠিক আছে হোৱাট ইজ দ্য নেম অফ দ্য অথৰ অফ দ্য বুক জীৱনৰ বাটৰ জীৱন বাটৰ নামৰ কিতাপখনৰ লেখক কোন জীবন বাটৰ নামৰ কিতাপখনৰ লেখক হৈছে বিনা বৰুৱা নেক্সট কোৱেশ্চন হুইচ ডাইনেষ্টি ইজ চৌৰ্যপদ বিলং টু সূৰ্য গতিকে সূৰ্যপদ কোনটো বংশৰ কামৰূপ কিংডম বৰ্মন ডাইনেষ্টি পাল ডাইনেষ্টি সেনা ডাইনেষ্টি সূৰ্যপদ হৈছে পাল বংশৰ ঠিক আছে নেক্সট কোৱেশ্চন হু ইজ দ্য ফাৰ্ষ্ট ওমেন আইজিপি অফ আসাম পুলিচ অসম আৰক্ষীৰ প্ৰথম মহিলা আইজিপি কোন আছিল শুদ্ধটো হৈছে ভায়োলেট বৰুৱা নেক্সট কোৱেশ্চন হু ইজ নোন এজ দ্য আইৰন লেডি অফ আসাম অসমৰ আইৰন লেডি বুলি কাক কোৱা হয় বহুতে নাজানে কিন্তু দেই আইৰন মেন বুলিতো সকলোৱে জানে অসমৰ আইৰন মেন বুলি কাক কোৱা হয় বিষ্ণুৰাম মেধি কিন্তু অসমৰ আইৰন লেডি বুলি কাক কোৱা হয় সংযুক্ত পৰখৰ আইৰন চানু শৰ্মিলা ইয়াৰ শুদ্ধটো হৈছে সংযুক্ত পৰাখৰ আইৰন লেডি বুলি কোৱা হয় অসমৰ নেক্সট কোৱেশ্চন when was Assam অৰুণোদয় স্কিম লঞ্চ অসম অৰুণোদয় আঁচনি কেতিয়া আৰম্ভ কৰা হৈছিল অসম অৰুণোদয় আঁচনি কেতিয়া আৰম্ভ কৰা হৈছিল অৰুণোদয় আঁচনিখন কিমান চনত অৰুণোদয় আঁচনিখন আৰম্ভ কৰা হৈছিল চনটো বহুতে নাজানে 2020 চনত ঠিক আছে এটো কিন্তু বহুত ইম্পৰ্টেন্ট নেক্সট কোৱেশ্চন হুইচ এমং দ্য ফলোইং was the first joint novel written in Assamese তলৰ কোনখন উপন্যাস অসমীয়াত ৰচিত প্ৰথম যৌথ উপন্যাস বুলি কোৱা হয় যৌথ উপন্যাস মানে হ'ল একেলগ কৰি সেই উপন্যাসখন ৰচনা কৰিছিল পুৱাৰ পুৰবী সন্ধিয়াৰ বিবাহ সুবলা জীবন বাটৰ হালধীয়া চৰাই বাউদন খাই ইয়াৰ শুদ্ধটো হৈছে পুৱাৰ পুৰবী সন্ধিয়াৰ বিবাহ ঠিক আছে নেক্সট কোৱেশ্চন হু পাবলিশ দ্য ফাৰ্ষ্ট বুক অন আসামিজ গ্ৰামাৰ অসমীয়া ব্যাকৰণৰ প্ৰথমখন কিতাপ কোনে প্ৰকাশ কৰিছিল অসমীয়া ব্যাকৰণৰ যিখন প্ৰথমখন কিতাপ সেইখন প্ৰকাশ কৰিছিল নাথান ব্ৰাউনে ঠিক আছে নেক্সট কোৱেশ্চন হুইচ was the first weekly newspaper in Assam অসমৰ প্ৰথমখন সাপ্তাহিক বাতৰি কাকতখনৰ নাম কি এটো কিন্তু বহুতে নাজানে অসমৰ প্ৰথমখন সাপ্তাহিক বাতৰি কাকতখনৰ নাম হৈছে আসাম মিহিৰ ঠিক আছে আসাম মিহিৰ নেক্সট কোৱেশ্চন হু ইজ দ্য অথৰ অফ দ্য বুক অসন্ত ইলেক্ট্ৰন গতে অসন্ত ইলেক্ট্ৰন নামৰ কিতাপখনৰ লেখক কোন কিতাপখনৰ নাম হৈছে অসন্ত ইলেক্ট্ৰন এই কিতাপখন কোনে লিখিছিল এই কিতাপখন লিখিছিল সৌৰভ কুমাৰ চলিহাই অসন্ত ইলেক্ট্ৰন কিতাপখন লিখিছিল সৌৰভ কুমাৰ চলিহাই নেক্সট কোৱেশ্চন হু was the first Assamese sportsman to receive the Arjun award অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া খেলুৱৈ কোন আছিল অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া খেলুৱৈ আছিল ভোগেশ্বৰ বৰুৱা নেক্সট কোৱেশ্চন হু ইজ নোন এজ শিলাভদ্ৰ ইন আসামিজ লিটাৰেচাৰ অসমীয়া সাহিত্যত শিলাভদ্ৰ বুলি কাক জনা যায় অসমীয়া সাহিত্যত শিলাভদ্ৰ বুলি এজন মানুহকে জনা যায় সেইজন হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী ঠিক আছে নেক্সট কোৱেশ্চন হু ৰোড দ্য বুক শ্ৰীকৃষ্ণ কীৰ্তন গ্ৰন্থখন কোনে ৰচনা কৰিছিল শ্ৰীকৃষ্ণ কীৰ্তন গ্ৰন্থখন ৰচনা কৰিছিল বড়ো চণ্ডীদাসে আৰু এটো হৈছে শেষৰটো কোৱেশ্চন হুইচ আইল্যান্ড অফ আসাম ইজ নোন এজ পিকক আইল্যান্ড অসমৰ কোনটো দ্বীপক ময়ূৰদ্বীপ বুলি জনা যায় আমি সকলোৱে জানো সেইটো দ্বীপ হৈছে উমানন্দ আইল্যান্ড সো এয়া আছিল আসামৰ বুকৰ আজি প্ৰথমটো ক্লাছ আমি যেটো আনক্ৰিক লাইভ চেনেলটো দিছো আৰু আপোনালোকে যদি আমাৰ বিশ্বাসী বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰা নাছে কৰিব আৰু আনক্ৰিক লাইভ চেনেলটো সাবস্ক্ৰাইব কৰিব আমাৰ দুটা চেনেল প্ৰথম চেনেলটো আপোনালোকে সকলো মৰম দিছে এই চেনেলটো সাবস্ক্ৰাইব কৰিব ঠিক আছে সো আজিলৈ মানে অন্য ভিডিঅ'টা লগ পাম জয় হিন্দ জয় অসম